আছে চাবা দেই এনটা ষ্টুডেন্ট আছে গোটেই এনটা ষ্টুডেন্টৰ যোনটো এভাৰেজ মাৰ্কস এই এভাৰেজ মাৰ্কসটো টি হল তাৰে কিছুমান ষ্টুডেন্টে পাস কৰিছে আৰু পাস কৰা ষ্টুডেন্টৰ এটা এভাৰেজ মাৰ্কস এক্সট্ৰাকে ওলাইছে এটো এভাৰেজ মাৰ্কস কিমান পি ওকে আৰু কি কৈছে and that of the failed candidate is capital F আৰু যিকেইটা ষ্টুডেন্টে ফেল কৰিছে ফেল কৰা ষ্টুডেন্টৰ এটা এভাৰেজ মাৰ্কস ওলাইছে হেতু কি বুলি কৈছে ক্যাপিটাল F বুলি কৈছে ওকে সাপোজ জৰি লাগে then the number of candidate who passed the examination আমি কব লাগে তেন্তে কিমান গৰাকী প্ৰাৰ্থীয়ে বা কিমান গৰাকী ছাত্ৰ বা ছাত্ৰীয়ে পৰীক্ষাটো পাস কৰিছে আমি ফাইন্ড আউট কৰিব লাগে টোটাল এনটা ষ্টুডেন্ট আছে এনটা ষ্টুডেন্টৰ এভাৰেজ যোনটো মাৰ্কস এই মাৰ্কসটো টি হয় তাৰে কিছুমান ষ্টুডেন্টে পাস কৰিছে পাস কৰা যিকেইটা মাৰ্কস এই মাৰ্কস এটা যদি এভাৰেজ ওলাও তেতিয়া আমাক ক্যাপিটাল পি বুলি কোৱা থাকিব কিছুমান ষ্টুডেন্টে ফেল কৰিছে ফেল কৰা ষ্টুডেন্ট কেইটা যদি আমি এভাৰেজ মাৰ্কস ওলাব যাও তেতিয়া আমি ক্যাপিটাল এফ পাম এটা আমি কব লাগে কিমান কেটা ষ্টুডেন্টে পৰীক্ষাটো পাস কৰিছে আৰু তাৰ কাৰণে তোমাৰ হাতত আছে এটা টাইপ এই টাইপটো হৈছে n * t - f divided by p - f পাইছা বুজি ওকে কোৱেশ্চন চাবা নেকি এটা ওকে এটো চোৱা the average of marks obtained by 80 candidate total কিমানটা ষ্টুডেন্ট আছে 80 টা মানে n = কিমানটা আছে 80 টা ঠিক আছে বুজি পাইছা আৰু এটা পৰীক্ষাত হিয়তে এভাৰেজ মাৰ্কস কিমান পাইছে 32 মানে টোটালৰ এভাৰেজ মাৰ্কসটো কোনে বুজায় টি এ বুজায় টি কিমান আছে 32 80 টা মানুহ 80 মানে 80 মানে n ওকে তাই 80 টা মানুহে যেটা এভাৰেজ এটা মাৰ্কস পাইছে সবে তো সবৰে এভাৰেজ মাৰ্কসটো টি মিনিং কৰিছে টি মানে টোটাল মিনিং কৰি আছে দিছিল 32 ওকে the average marks of pass candidate যিগৰা ষ্টুডেন্টে পাস কৰিছে হিয়তৰ এভাৰেজ মাৰ্কসটো বেলেগকে ওলাইছে কিমান ওলাইছে 34 that means capital P = কিমান 34 হল আৰু যিগৰা ষ্টুডেন্টে ফেল কৰিছে তাৰ এভাৰেজ মাৰ্কস কিমান 18 তো ফেল ক্যান্ডিডেটৰ এভাৰেজ মাৰ্কস কিমান 18 আমি কব লাগে কিমান কেটা ষ্টুডেন্টে পৰীক্ষাত পাস কৰিছে হল তো আমাৰ ফৰম্যাটটো কি আছিল টাইপটো কি আছিল n * t - f আছিল নে লগত কি আছিল p - f এটো মুখস্থ ৰাখিব ভাল কাৰণ f মানে ফেল ফেলটোৰে মাইনাস হৈ থাকে ওকে n মানে কিমান আছিল 80 t মানে কিমান আছিল 32 আৰু f মানে আকৌ কিমান আছে 18 তলত আকৌ p মানে কিমান 36 f মানে আকৌ কিমান আছে 18 কাটাকাটি কৰিব পাৰিবা ওকে তো কাটাকাটি কৰি চাবা কিমান হয় ওকে তো এনসারটো কিমান হয় তুমি কমেন্ট কৰি সবে জনাবা